বাহিৰত দবাপিটা বৰষুণ। এনেতে খবৰ পালোঁ যে মাক ডক্তৰৰ ওচৰত নিব লাগে। অকণমান সময় বৰষুণৰ আমেজ ল'লোঁ বাহিৰতে ৰখি, আৰু তাৰপিছত ৰুমলৈ আহি পেলাই খৰধৰকৈ ওলোৱাত লাগি গ'লোঁ পূৰা একদম। ক'ৰবাত গ'লেই ছোৱালীবোৰৰ এনেকুৱা হয়েই চাগে ন, নিজৰ আউটফিটটো এনেকৈ অকণমান চেক কৰা যায়। মই বাৰু এনেকৈ ধেমালি অকণমান কৰি আছিলোঁ, ভাবিলোঁ ক্লিপটো দি দিওঁ। আৰু গৈ আছোঁ, টেম্পতে গৈছোঁ মা আৰু মই, যিহেতু সেইদিনা বৰষুণ দি আছিলে। লাহে লাহে আমি গৈ আছোঁ, মাজে মাজে এনেকৈ মই বৰষুণ আছেনে নাই চাইছোঁ, আৰু ৰাস্তাত একেবাৰে পানী হৈ গৈছে নেৰানেপেৰা বৰষুণৰ বাবে। আমি গৈ পাই পেলাই ডক্তৰৰ ওচৰত অপেক্ষা কৰি আছোঁ। ডক্তৰ তাত দেখালোঁ, সকলোখিনি কাম কৰিলোঁ, লাহেকৈ ওলাই দিলোঁ। আৰু তাৰপিছত মায়ে বোলে খাই ফুচকা, মাৰ যে এইটো একদম ফেভৰেট বস্তু। মই পিছে খাব খোজা নাছিলোঁ, কিন্তু মায়ে জোৰ কৰাত এটাহে খালোঁ। এনেই মোৰ প্ৰিয়ই আছিলে, কিন্তু আজিকালি মই অকণমান এইবোৰ এভইড কৰি চলিছোঁ। আৰু এইজনী মোৰ মা একদম ফুচকা খোৱাত ব্যস্ত। আৰু এনেকৈ খাই লৈ আমি আহি থাকিলোঁ ঘৰলৈ। আকৌ লগ পাম।